वेलकम टू बीकेएस पाठशाला। बीकेएस पाठशालात आपनालोक स्वागतम जनालो। जेनेके आपनालोके स्क्रीनत देखा पाई आछे जे एडीआरर फलाफल घोषणा होबो আজি पुआ 11টা बजात आरो एटु आपनार तथ्यटु पुआ गइसे जे आपनार निউজ पेपरर পৰা आरो निউজ पेपरत एटु तथ्य दिया होइसे आपनालोকৰ ওচৰত দাঙি দিম। যেহেতু আপোনালোকে জানে যে অসমৰ প্ৰত্যক্ষ নিযুক্তি এডিআৰৰ ফলাফল আজি পুৱা 11 বজাত ঘোষণা হ'ব। এই আপোনাৰ ওচৰত দাঙি দিছো, চাওক আপোনাৰ নোটিছটো পাব্লিছ হৈছে। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ জৱাহৰনগৰ খানাপাৰা গুৱাহাটী। এটু আপোনালোকৰ নোটিছত দেখা পাই আছে যে সেবা ওয়েবসাইটত আপোনালোকে এটু ৰিজাল্টটো পাই যাব আৰু 11টাৰ পৰা পাব। আপোনালোকে ওয়েবসাইটত গৈ 3/9/2025 লিখা আছে, আপোনালোকে চাব পাৰি আছে। এইখিনি ভেনু ডেট আপোনালোকৰ দিয়া থাকিব আৰু 9 তাৰিখৰ পৰা আপোনালোকৰ হিয়াৰিং হ'ব, মানে আপোনালোকক মাতা হ'ব ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে। আপোনালোকৰ এই আজি ৰিজাল্ট দি দিব আৰু 9 তাৰিখৰ পৰা ডকুমেন্ট ভেৰিফিকেশ্যনৰ মাতা হ'ব আপোনালোকৰ। আৰু যি ডকুমেন্টস লাগিব তাত দিয়াই হ'ব, যিবিলাকে ডাউনলোড কৰিব তাতে লিখাই থাকে ক'ত যাব লাগে, কি লাগিব, সেই গোটেই তথ্যটো তাত লিখা থাকিব। সেইখিনি কৈ মই মোৰ ফালৰ পৰা আপোনালোকক অল দ্য বেষ্ট জনালো, যেহেতু আপোনালোকে আজি ৰিজাল্ট দিব এডিআৰ। ধন্যবাদ। জয় আই অসম।